আমাৰ ঘৰটোতে কেঁচা পাকঘৰ অকণমান ৰাখিছোঁ পাই আজি তাকে এই মাছখন পাতত দিব লাগিব পিঠা চিঠা বনাবৰ কাৰণেও এনেকৈ কেঁচা পাকঘৰখন ৰাখোঁ মই আৰু নচি কাচি বহুত দিন বোলো সেই পাতত দিয়া মাছ খোৱা নাই পাই ইমান ভাল পাওঁ মই পাতত দিয়া মাছ খাই পেলানি কলপাতখিলা ধুই পখালি আনিছোঁ এতিয়া মাছখিনি ধুই আনোগৈ সৰু মাছখিনি তাৰপিছতে সেই তাতে তেল অকণমান দিম তাৰপিছত তেনেকৈ সেই নহৰু চহৰু দি দিম আৰু তাৰপিছত পাতত দিম কিনাই খাই নে নেখাই নাজানো আৰু দেই আমি হ'লে এইবোৰ বস্তু খাওঁ আকৌ চকুৰ কাৰণে ভাল সৰু মাছ আমাৰ ধুনুকণেও অলপ থুটিয়াই বাৰু বেছিকৈ নাখায় তথাপিও অকণমান খায় এই কিনাই খাই নে নেখাই নাজানো দেই पोखीराज घोड़ा कट 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 के दौड़ा पोखीराज घोड़ा कट 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 के दौड़ा आलिधा की परखाली की ओगा देवा करखाली की तोई बारू नाने ने जानो मन हासोती आमा की दौड़ा धोरी सुराखी दुपৰীয়া শুই উঠিছোঁ মই ইমান টোপনি ধৰিলে ইমান গৰম ইয়াত বহিলা অকণমান ইয়াতে মাছ বাৰু সেই আছে পুঠি মাছকেইটা মই বৰ ভাল পাওঁ খাই পুঠি মাছ বেছি আছে বাৰু গোটেইখিনি সেই পাতত দি পেলাই লাষ্টত পিটিকা কৰি গোল নেমু এটা চেপি পেলাই খাবা আৰু ৰ'ব এইবোৰ কি কৰিছে আপুনি তুমি উঠিলা চাহপানী অকণমান সেই দিব লাগিব ৰ'বা বটুৱাটো পাতিয়ে থৈছোঁ জুইত মই মাছকেইটা পাতত দিবলৈ লৈছোঁ সৰু পুখুৰী এটা সিঁচিছিলে কালি আমাৰ এখেতে আৰু হৰমোহনকাই মাছ কেইটামান পাইছিলে তাকে বোলো পাতত দিওঁ পাতত দিয়া মানে তুমি নাজানা নেকি পাতত দিয়া মাছ খাই পোৱা নাই নাই পোৱা নহয় কেনেকৈ বনাইনো পাতত দিয়া মাছ খাই পোৱা নাই আজি খাই চাবাচোন খাই পালে নেৰিবা খাই থাকিলে সেই ভুকু মাৰিলেও নুঠিবা ইমানেই ভাল খাবলৈ হয় নেকি কেনেকৈ বনাইনো প্ৰথমতে কলপাত এখিলা কাটি আনিবা ডাঙৰকৈ ধুই ল'বা তাৰপিছত মাছখিনি এনেকৈ পেটু বাচি ল'বা এতিয়া মই মাছখিনি পেটু বাচিবলৈ আছেই বাৰু নহ'লে তিতা হ'ব নহয় পেটু বচাৰ পিছত সেই মিঠাতেল অকণমান দিবা তাতে হেৰি কি বুলি কয় নিমখ অকণ সানি দিবা কেঁচা জলকীয়া কেইটামান ভাঙি দিবা নহৰু কেইটামান থেঁতলাই দি দিবা তাৰপিছত কলপাতখিলা বান্ধি পেলাই আৰু হেৰি কিবা এটা পাতি পেলাই তাতে ভৰাই পেলাই কাপোৰখন মাৰি দিবা ভাপত সিজি যাব তাৰপিছত লাষ্টত অকণমান এঙেঠা ওপৰত দিলেই হ'ল আৰু হয় নি খাবলৈ বৰ ধুনীয়া লাগে নেকি কেনেকুৱা সোৱাদ লাগে আকৌ লাষ্টত গোল নেমু এটা চেপি দিলেই হ'ল পাতত দিয়া মাছ বনাবা নেকি পুঠি মাছ ধেৰ আছে মই পুঠি মাছ খাই বৰ ভাল পাওঁ দেই আজি পাতত দিয়া মাছ বনাম বুলি ভাবিছোঁ পেটুখিনি বাচিবলৈ আছে এইখিনি বাচি লওঁ পটাপট তাৰপিছতহে পাতত দিম আৰু মজা লাগিব মই সেই গোল নেমু এটা ছিঙি আনোগৈ নেকি মা গছৰ পৰা যা খালি ভালকৈ চাই ল'বি দেই সাপ চাপ সোমাই থাকিব আকৌ গছত যিখন গৰম পৰিছে ইমান ৰ'দ দিছে চুনুকৈ ৰ'বা ময়ো যাওঁ গোল নেমু ছিঙিবলৈ তোমাৰ লগত আজি নতুন ৰেচিপি এটা ট্ৰাই কৰিম ভালেই লাগিব চাগে খাই চাবাচোন কিনা বৰ ভাল লাগিব এই সৰু মাছবোৰ খালে চকুৰ কাৰণেও ভাল ডাইটিংটো আৰু অকণমান ভংগ কৰিছোঁ আৰু আজি মই খাই চামচোন কেনেকুৱা লাগে ন ভাল লাগে টিনাপি খাই চাবা ব'লা নেমু টেঙা ছিঙি আনোগৈ গোল নেমু ধেৰ লাগি আছে আহা মই পটাপট পেটুখিনি বাচি লওঁ তাৰপিছত আকৌ পাতত দিবলৈ আছেই গোল নেমু ধেৰ লাগি আছে দেখোন আমাৰ মায়ে দিছিলে এইজোপা আমি সেই বজাৰৰ পৰা নিকিনো নহয় গোল নেমু আমাৰ ঘৰতে ধেৰ লাগে বঢ়িয়া দেখোন এনেকৈ ঘৰতে কৰিব পাৰিলে দেখোন বহুত পইচা বাচি যায় ন আমাৰ টেঙাত খৰচ নহয় নহয় আমি এনেকৈ গছৰ পৰা ফ্ৰেছকৈ ছিঙি ফ্ৰেছকৈ খাওঁ কেতিয়াবা গৰম উঠিলে নেমু পানী খাওঁ আমাৰ মায়ে সেই তুমি আহিছিলে আমাৰ ঘৰলৈ প্ৰথম দিনা তেতিয়া ইয়াৰ পৰা ছিঙি পেলাই নিয়ে নেমু সেই ৰখা চাৰ্বত বনাই শিকিলে আকৌ কি গোন্ধাইছে ন ইমান কি মই দেখোন একো গোন্ধ পোৱা নাই কিবা পুৰা গেলা গোন্ধাইছে যে কেলে এইবোৰ হেৰি মাছ পাতত দিছে আকৌ মায়ে ইমান ধুনীয়া গোন্ধাইছে পাতত দিয়া মাছ এনেকুৱা গোন্ধাই নেকি তেতিয়াহ'লে মই নাখাওঁ দেই তুমি নাকটো ধৰিছা যে ইমান ধুনীয়া গোন্ধাইছে আকৌ ফুফীয়া গোন্ধ এটা ওলাইছে ডিছকাষ্টিং মানুহ এইবোৰ খাই মই যে নেখাওঁ দেই মোক আজি টেষ্ট কৰিবলৈ গৈছিলে মই বোলো ধুনীয়া ৰেচিপিহে হ'ব বোলা মই আকৌ এনেকুৱা বুলি ভবা নাছিলোঁ দেই চুনুকণ কি কৰিছ পেটুদা হেৰি নহয় নেমু ছিঙিবলৈ আহিছোঁ মায়ে আজি সেই মাছ পাতত দিয়া বনাইছে সেইকাৰণে একদম সেই জপনা মুখলৈকে মলমলাই আছে একেবাৰে সেই মাছ পাতত দিয়া মই ভাবিছোঁ নবৌয়ে বনাইছে বোলো মাছ পাতত দিয়া চাগে বৰ ধুনীয়া গোন্ধাইছে বুলি কৈ আছে যে মানুহবোৰে মই হ'লে ইমান বেয়া পাইছোঁ গোন্ধটো কিমান যে ভাল লাগে গোল নেমু চেপি পেলাই আজি মই ভাত খাইহে যাম দেই ভাত দুখাকাতে যাওঁ মোৰ ভাতটোকে খাই যাব পাৰিব মই এনেও নাখাওঁ সেইবিলাক আই নিড চাম ফ্ৰেছ এয়াৰ এইবোৰ গোন্ধ লৈ থাকিব নোৱাৰি টিনাপিয়ে গোন্ধটো বেয়া পাইছে হ'বলা বেলেগ সেই ডিম এটাকে বইল কৰি দিবলৈ ক'ব লাগিব মায়ে ভাবিছে সেই চবেই পাতত দিয়া মাছ খাব বুলিকে বেছি কৰে এজনী অলপ নিজকে বিশ্ব সুন্দৰী বুলি ভাবে নেকি টাউনীয়া বুলি ভাবে নিজকে বৰ একেবাৰে কোৱা এইখিনি পাব যাওঁ সেই বহুত ডাঙৰ হৈছে খাই শেষ কৰিবা মই আহি যাম হ'ব দিয়া তুমি গোন্ধটো বেয়া পাইছা যদি মই মাক ডিম এটা ভাততে দি দিবলৈ ক'ম বইল কৰি পেলাই খাই দিবা তুমি টেনশ্যন নল'বা দিয়া মই পুখুৰী পাৰতে বহি
আহিছোঁ তুমি কৈ দিয়াকৈ যাওঁ মাক মই নাখাওঁ বুলি হ'ব দিয়া মই কৈ দিম এইজনী বৰ বেছি কৰে এই কেহেকা দিব লাগিব ৰ হয় কিয়া কোনফালে বৰ ধুনীয়া কলো এইটো ক'ত বিকিবলৈ নিছে বাৰীতে পকি আছিলে তাকে বোলো হেৰি লৈ যাওঁচোন বজাৰৰ ফালে দুথোকা পকি আছিলে এথোকা ঘৰতে কাটি থৈ আহিছোঁ আৰু এথোকা এতিয়া বজাৰৰ পিনে নিওঁ বোলো ঘৰত ইমানবোৰ খাব নোৱাৰে নহয় কি মোকো দিব ঘৰত থোৱা ভাগৰ যাব আকৌ আমাৰ ঘৰলৈ যোৱাই নাই লৈ আহিবগৈ কোনোবা আলহী আছেহি বুলি শুনিছোঁ আপোনাৰ সেই দদাইদেউ ছোৱালী আপোনাৰ ভনীয়েক এই টিনা আছেহি আকৌ 4-5 দিনমান হ'ল মোৰ বোলো কেইদিনমান থাক কলেজৰ পৰীক্ষা দি আহিছে শেষ হৈছেহি যাবগৈ যেনিবা থাকিবলৈ কৈছোঁ এমাহমান থাক বোলো আৰু কিনো আৰু ঘৰতনো কি কৰিবি বোলো আৰু গাঁৱত থাকচোন বোলো টাউনতে থাকোঁ এনি টাইম এই গাঁৱত হেৰি ৰেহৰু বুহিক বোলো অলপ হয়নে সেই কথা এটা সুধিবলৈ আছিলে দেই সোধকচোন কি বা ভণ্টিৰ এই বিয়া চিয়া ঠিক হৈ আছে নেকি নাই কেলৈ বাৰু এই তাই এতিয়ালৈকে ঠিক কৰা নাই বিয়া চিয়া তাই পঢ়ি আছে যে মোৰো তাৰমানে ভাইটি এটা আছিলে দদাইদেউ ল'ৰা খুব ভাল ল'ৰা এই চাকৰি কৰে খালী গাঁৱতে ঘৰৰ বিলঙনি গাঁৱত মই বোলো সুধিমচোন বোলো শইকীয়াক এই কোৱা শুনিছোঁ বোলে আহিছে বুলি বৰ হেনো এই ধুনীয়া ছোৱালী বোলে বৰ বোলে এই টাউনীয়া বুলি কোৱা শুনিছোঁ হয় নি এই মই সুধিব লাগিব তেতিয়াহ'লে দদাইদেউহঁতক ক'ব লাগিব ছোৱালীজনী আকৌ পঢ়ি আছে নহয় এইটো এটা কথা আৰু তাই মেচিয়ৰ হোৱাই নাই অলপ হেৰিয়ে মানে একদম টাউনীয়া মাৰ্কাৰ মানে ঘৰত মানে নাথাকেই গাঁৱত ঘৰ যদিও মানে টাউনত থাকি টাউনীয়া মটনৰে হ'লগৈ আৰু গোটেই খেতিয়ে বাতিয়ে ল'ৰাই চাকৰিটোতো আছেই বাৰু মাটিয়ে সম্পত্তিয়ে ঢেৰ ধুনীয়াকৈ থাকিব পাৰিব মই হেৰি বোলো শইকীয়াকৈ সুধি চাম ছোৱালীজনী ইয়াতে চাবহি পাৰিব আৰু ল'ৰাই আহিলে মই মাতি দিম অহা সপ্তাহত তেতিয়া বেছি জল্দি হৈছে নেকি আকৌ আকৌ সেই লাষ্ট ছেমিষ্টাৰৰ পৰীক্ষা আৰু এটা আছেগৈ দিবলৈ আজিকালি চাই থ'ব লাগে বুজিছা নাই দৰা চা নহ'লে পিছত দিগদাৰ হ'ব আকৌ আৰু ভাল ল'ৰা পাওঁতে থৈ দিব লাগে হাতত সেইটো বাৰু হয় বাৰু দেই ছোৱালী মানুহ এনেও দিবই লাগিব যেতিয়া ন মই কথাটো ঘৰত উলিয়াম বাৰু অহা সপ্তাহত তেতিয়া সেই মাতি দিব আপুনি ল'ৰাটো আপুনিয়ে লৈ যাব আমাৰ ঘৰলৈ ল'ৰাজন কথাটো হয়তোৱে আকৌ এনেও দিবই লাগিব যেতিয়া ছোৱালীজনী ভাল ল'ৰা পাওঁতে ৰাখি থ'ব লাগে পিছত বিয়া সময় পাবহি দৰাও নাপাব চোৱাও নাপাব দিগদাৰহে হ'ব খেতিয়ে বাতিয়ে গোটেইখন ভঁৰাল ঘৰে ধেৰ আছে চাকৰিও কৰে ল'ৰাই দিগদাৰ নাই খাই দিব পাৰিব আৰামছে মই এখেতৰ লগত পাতিব লাগিব কথাটো আৰু অহা সপ্তাহত যদি আহে তেতিয়াহ'লে এই খোৱা বোৱা জলপানে চব যোগাৰ কৰিব লাগিব নহয় আপুনি খালি ফোন কৰিব কোনদিনা আহে দেই কৰিব লাগিব আকৌ কেলেনো নকৰিম বাৰু এই মই ফোন কৰিম ল'ৰাটোলৈ আজিয়ে ফোন কৰিম ছোৱালীজনী চাইছোঁ বুলি সি চাবলৈ অহা সপ্তাহত আহিব কোনদিনা আহে মই ফোন কৰি দিম বাৰু বেয়া নহয় বন্ধুত্বতা মিতিয়লে হ'বগৈ আমাৰ আৰু মিতিয়ে হৈ যাম আৰু তাকেতো কৈছোঁ এই ভাল হ'ব বিয়াখনো তেতিয়া সোনকালে পাতি দিয়াই ভাল হ'ব আৰু হ'ব বাৰু পচন্দ হ'লে দুইফালৰ পৰা যদি পচন্দ হয় তেতিয়া আঙুঠিটোকে পিন্ধাই থ'বলৈ ক'ম তাই পঢ়ি কমপ্লিট কৰাৰ পিছতে বিয়াখন পাতি দিব আৰু বেয়া নহয় ল'ৰাই চাকৰিয়ে কৰে যেতিয়া ছোৱালীয়ে চাকৰি তাকৰি বিচাৰিলেও বিচাৰিব নিবিচাৰিলেও নাই ছোৱালীজনী যাবচোন আপুনি অকলে চাই আহিবগৈ এবাৰ বাৰু অলপ জুই আছে এইগৰাকী আকৌ দেই খং এটা আছে আকৌ মই আগতীয়াকৈ কৈ দিছোঁ আকৌ সেইটো আকৌ বেয়া পাই লাভ নাই আকৌ একো নাই সৰু ছোৱালী যে সেইকাৰণে আকৌ এই নামটো কি তাইৰ ভাগৰ তাইৰ নাম টিনা বুলিয়ে মাতোঁ আমি আৰু কলেজতো টিনাই চাগে টিনা শইকীয়া ল'ৰাৰ নাম কিনো ল'ৰাৰ নাম ঘনকান্ত বৰা হয়নে হ'ব একো নাই এই কি বুলি কয় ছোৱালীৰ লগত কথা চথা পাতিব আৰু পচন্দ হ'লেতো ভালেই কথা তেতিয়া আঙুঠিটোকে পিন্ধাই থৈ দিম আৰু বন্ধুসকল এই আমাৰ হেৰি ভাইটি এটাৰ লগত আমাৰ শইকীয়াদাৰ ভনীয়েকৰ ৰিষ্টাটো পক্কা কৰি দিবলৈ আহিছোঁ বোলো হেৰি নহয় যদি পচন্দ হয় আৰু সোনকালে বিয়াখন খাবলৈ পাব আমাৰ শইকীয়াদাৰ হেৰি ভনীয়েক মোৰ ভাইটি তাৰমানে মোৰ দদাইদেউ ল'ৰা এই আপোনালোকে যদিহে মোৰ দদাইদেউ ল'ৰাটোক চাবলৈ মন কৰিছে এনেকুৱা কি কথা
ইনাক চাবলৈ যোৱা দিনটো যদিহে চাবলৈ বিচাৰিছে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিলেহে আকৌ আপোনালোকে লগে লগে খণ্ডবিলাক চাবলৈ পাব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেদৰে আমাৰ ভিডিঅ'বোৰ চাই থাকিব দেই বন্ধুসকল। অহা খণ্ড চাবলৈ নাপাহৰিব দেই বন্ধুসকল।